এজোপা অমৰ গছ। এখন হাবিৰ সমান বৃহৎ আকাৰৰ এই গছজোপা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই জোপা গছ। স্থানীয় প্ৰকৃতি কৰ্মীসকলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰজাতিৰ গছ বুলি দাবী কৰা এয়া হৈছে কেকজোপা। এই গছজোপাক অমৰ গছ বুলি ক'ব খোজে একাংশই, কিয়নো মানুহৰ হাতত নাইবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু নহয় এই গছজোপাৰ। এই কেকজৰী গছজোপাই ৰাষ্ট্ৰীয় উদ্যানখনৰ আৱৰি ৰাখিছে 6 বিঘা মাটি। এইজোপা কেকজৰী গছ ইয়াৰ স্থানীয় নাম হয় আৰু ইয়াৰ সাইণ্টিফিক নেম বা ইংলিছ নেম এতিয়ালৈকে আমি জনা নাই, আমি ডিপাৰ্টমেণ্টৰ পৰা জানিব পৰা নাই। তো এইজোপাৰ বহুত আচৰিত ধৰণৰ অদ্ভুত ধৰণৰ গছ হয়। নিশ্চয়কৈ এইজোপা গছ পৃথিৱীৰ বেলেগ ক'ৰবাত ঠাইত আছে বুলি আমি এতিয়ালৈকে গম পোৱা নাই। আৰু এইজোপাৰ বিশেষ ইয়াৰ পপুলাৰিটিৰ কাৰণ হ'ল যে আমি দাবী কৰিছোঁ যে পৃথিৱীত ইয়াতকৈ ডাঙৰ প্ৰজাতিৰ গছ নাই, কাৰণ এজোপা গছেই এখন অৰণ্য হয়। এজোপা গছেই এখন গাঁও হ'ব পাৰে। 70 বিঘা 80 বিঘালৈকে আমি গছ দেখিছোঁ এজোপা গছ, আৰু এই গছজোপা 70-80 ফুটলৈকে ওখ হয়। এইজোপা আধা প্ৰায় লুপ্ত হৈছে। এইজোপাক ইমৰ্টেল ট্ৰী বা অমৰ গছ বুলিও কোৱা হয়, কিন্তু স্বাভাৱিক পৰিৱেশত ইয়াৰ কেতিয়াও মৃত্যু নাই, কিন্তু মানুহৰ হাতত মৃত্যু হ'ব পাৰে, প্ৰাকৃতিক দুৰ্যোগ বা নেচাৰেল ডিজাষ্টাৰত ধ্বংস হ'ব পাৰে। ইয়াৰ অবিকল এনেকুৱা গছ এতিয়ালৈকে আমি ক'তো দেখা পোৱা নাই, আৰু কোনোবাই দেখা মানুহে আমাক সঠিককৈ দেখাব পৰা নাই। ইয়াত গৱেষণাৰ প্ৰয়োজন আছে। বাহিৰত যিমানেই গৰম, ভিতৰত সিমানেই ঠাণ্ডা হয় এই গছজোপা। আৰু বাৰিষাৰ সময়ত নাও চাফাৰী কৰি পৰ্যটকে চাবলৈ যায় এই গছজোপা। ইংলেণ্ডৰ ৰয়েল ইঞ্জিনিয়াৰৰ বিষয়া হেনৰী জন হাৰমানে অসমলৈ অহাৰ সময়ত ডায়েৰীত লিখা গছজোপা এই কেকজৰী গছজোপা বুলি দাবী কৰে একাংশই। তিনিচুকীয়াৰ পৰা হিৰণময় মৰাণ ৰিপৰ্ট, DD নিউজ অসম।